হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। এতিয়াৰ পৰা তোমালোকক ইলেকশ্যন অফিচত তোমালোকৰ যাব নালাগে। মানে তোমালোকৰ যিবিলাক 1965, তাৰপিছত 1970, তাৰপিছত তোমালোকৰ 1997, তাৰপিছত তোমালোকৰ 2005 চনৰ যিবিলাক ভোটাৰ লিষ্ট আছিল, সেইবিলাক ভোটাৰ লিষ্ট বা ফটোকপিৰ কাৰণে তোমালোকে ইলেকশ্যন অফিচত যাই তোমালোকে লাইন পাতি থিয় হ'ব লাগিছিল, বা তোমালোকে আবেদন কৰিব লাগিছিল, বা তোমালোকে বিচাৰি ফুৰিব লাগিছিল। এতিয়া আপুনি ঘৰতো বহি আপোনালোকে আবেদনখন কৰি লৈ ল'ব পাৰিব। 1965, তাৰপিছত 1997, তাৰপিছত 2025, আপোনালোকৰ যিটো ভোটাৰ লিষ্টৰ ফটোকপি লাগে সেইটো আপুনি ঘৰতে বহি আবেদনখন কৰি আপোনালোকে লৈ ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, এই ফটোকপিখন তোমালোকে কেনেকৈ পাবা, বা ক'ত তোমালোকে আবেদনখন কৰিবা, নাইবা তোমালোকে কোনটো ৱেবছাইটত আবেদনখন কৰিবা, সেই সকলোবোৰ ডিটেইলছ আমি ইয়াতে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে এইটো মোবাইলৰ জৰিয়তে তোমালোকে আবেদন কৰিবলৈ হ'লে প্ৰথমতে তোমালোকৰ গুগল বা ক্ৰমত যাই তোমালোকৰ চাৰ্চ মাৰিব লাগিব। ই ডিষ্ট্ৰিক্ট এমটন বুলি তোমালোকৰ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটটো তোমালোকৰ ইয়াতে চাৰ্চ মাৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আহা আমি তোমালোকৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটো চাৰ্চ মাৰি লওঁ। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ সন্মুখত এই যিটো ইউজাৰ নেম বা স্ক্ৰীন নেম আছে সেইটো তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ যিটো আইডি আছে, নাইবা তোমালোকৰ যিটো CHC আইডি, নাইবা তোমালোকৰ যিটো জেনেৰেল আইডি আছে, সেই আইডিৰ জৰিয়তে তোমালোকে লগ ইন কৰি লৈ ল'ব পাৰিবা। আৰু যদি তোমালোকৰ CHC আইডি থাকে তেতিয়াহ'লে তুমি ইয়াতে লগ ইন কৰি লৈ ল'ব পাৰিবা। তো বন্ধু বান্ধৱীসকল, আহা আমি যিটো আইডি আছে সেই আইডিটো ইয়াতে বহাই লওঁ। এই তোমালোকৰ চাৰ্টিফিকেট কপি অফ ইলেক্ট্ৰল আছে, এইটো তোমালোকে চিলেক্ট কৰি ল'বা। তাৰপিছত তোমালোকৰ গো বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ অনলাইন বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত ছাবমিট অনলাইন বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। প্ৰথমতে তোমাৰ যিটো ভাষা হয়, তুমি কোনটো ভাষাত তুমি ভোটাৰ লিষ্টখন বা তুমি ফটোকপিখন আবেদন কৰিবলৈ বিচাৰিছা। যদি তুমি ইংলিছত আবেদন কৰিবলৈ বিচাৰা তেতিয়াহ'লে তুমি ইংলিছ চিলেক্ট কৰিবা। তাৰপিছত যদি তুমি এছামিছ হোৱা তেতিয়াহ'লে তুমি এছামিছত লেংগুৱেজতো তুমি চিলেক্ট কৰিব পাৰিবা। তাৰপিছত বেংগলীতো তুমি ইয়াতে চিলেক্ট কৰি লৈ ল'ব পাৰিবা। প্ৰথমতে আমি ইংলিছটো ইয়াতে চিলেক্ট কৰি ল'ম, যিহেতু আমি ইংলিছত সহজতে বুজিব পাৰো, সেয়েহে ইংলিছত চিলেক্ট কৰাটো বহুত ভাল। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াত আবেদনকাৰীৰ নাম হ'ব, যি আবেদন কৰিব, তাৰপিছত মোবাইল নম্বৰ, তাৰপিছত ডেট অফ বাৰ্থ বা ফাদাৰ্ছ নেম এইবিলাক দিলেও হ'ব, নিদিলেও হ'ব। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ ডিষ্ট্ৰিক্টটো কি হয় সেই ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত তোমালোকৰ চাব ডিভিজনটো চিলেক্ট কৰিব লাগিব। তাৰপিছত চাৰ্কলটো চিলেক্ট কৰিব লাগিব। তাৰপিছত তোমালোকৰ যিটো অফিচৰ নাম হয়, মানে তোমালোকৰ কোনটো অফিচৰ আণ্ডাৰত পৰা, মানে তোমালোকৰ ইলেকশ্যন অফিচ কোনটো হয়, সেই ইলেকশ্যন অফিচটো যেনেকুৱা তোমালোকৰ বৰপেটাৰ আণ্ডাৰত তোমালোকৰ কলকাছি ইলেকশ্যন অফিচ আছে, তাৰপিছত বৰপেটা ইলেকশ্যন অফিচ আছে, তাৰপিছত মন্দিয়া ইলেকশ্যন অফিচ আছে। যিটো তোমালোকৰ অফিচৰ নাম হয় সেই অফিচৰ নামটো ইয়াতে তোমালোকৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত হাউচ নম্বৰ, মানে তোমালোকৰ যিটো গড় নম্বৰ হয় সেই গড় নম্বৰটো ইয়াতে বহাব লাগিব। তাৰপিছত তোমালোকৰ মৌজা কি হয়, মৌজাটো তোমালোকৰ ইয়াতে লিখিব লাগিব। তাৰপিছত ভিলেজ অৰ টাউন, আপুনি যদি ভিলেজত বসবাস কৰে তেতিয়াহ'লে ভিলেজ নেম, আৰু যদি টাউনত বসবাস কৰে তেতিয়াহ'লে টাউনৰ নাম লিখি দিলেই হৈ যাব। মানে তোমালোকৰ ইয়াতে চিলেক্ট কৰিলেই হৈ যাব, এটা এটা চিলেক্ট কৰি যাবা। তাৰপিছত তোমালোকৰ আহি যাব। তাৰপিছত তোমালোকৰ ইয়াতে থানা, তাৰপিছত পোষ্ট অফিচ, তাৰপিছত তোমালোকৰ ডাকঘৰ, তাৰপিছত তোমালোকৰ পিনক'ড, যেতিয়া আমি এৰিয়া পোষ্টেল নাম্বাৰ মানে পিনক'ড বুলি কওঁ, সেই পিন নম্বৰটো ইয়াতে বহাব লাগিব। তাৰপিছত তোমালোকৰ বিধানসভাৰ নাম, মানে তোমালোকৰ সমষ্টি কোনটো হয়, এই সমষ্টিটোত যেনেকুৱা তোমালোকৰ এতিয়া 25 নং পাকাবাটবাৰী, তাৰপিছত 24 নং বৰপেটা, তাৰপিছত 23 নং চেঙা, যেনেকুৱা আছে তোমালোকৰ সেই ইয়াতে তোমালোকৰ সমষ্টিৰ নাম লিখিবলৈ দিছে। তাৰপিছত সমষ্টিৰ নং, মানে তোমালোকৰ যেনেকুৱা 25 নং পাকাবাটবাৰী, তোমালোকৰ ওপৰত পাকাবাটবাৰী লিখিব লাগিব আৰু তলত 25 লিখিব লাগিব, মানে 25 লিখিব লাগিব। মানে ভোটদান কেন্দ্ৰৰ নাম, মানে তুমি যদি কোনটো স্কুলত ভোট দিয়া, মানে বা তোমালোকে কোনটো স্কুলত ভোট কেন্দ্ৰত তোমালোকে ভোট দিয়ে, সেই কেন্দ্ৰটোৰ নাম হ'ব, মানে স্কুলৰ নাম হ'ব। আৰু স্কুলৰ যিটো পুলিং ষ্টেচন নাম্বাৰ আছে, যেনেকুৱা 983 নং তোমালোকৰ গাঁৱলীয়া স্কুল
মানে তোমালোকৰ ধৰা এটা কথা কৈ দিছো, এই গাঁৱলীয়া স্কুলটো ইয়াতে লিখিব লাগিব, আৰু নম্বৰটো যে ভোটদান কেন্দ্ৰৰ নম্বৰ আছে তাতে তোমালোকৰ নম্বৰটো লিখিব লাগিব। তাৰপিছত ইয়াতে মাষ্ট বি খণ্ড নম্বৰটো দিবই লাগিব, খণ্ড নম্বৰ দিলেহে তোমালোকৰ এপ্ৰুভ কৰিব, নহলে এপ্ৰুভ নকৰে। তাৰপিছত ইয়াৰ অফ ইলেক্ট্ৰেল ৰুল, মানে তুমি কোনটো চনৰ তোমালোকে ইয়াতে ফলিকপি বিচাৰিছা, মানে কোনটো ইয়াৰৰ তোমালোকৰ ফলিকপি লাগে সেইটো তোমালোকৰ ইয়াতে লিখি দিব লাগিব। ধৰা তোমাৰ 2010 চনৰ বা 1997 নাইবা তোমালোকৰ 1965 তোমালোকৰ যিটো লাগে সেইটো তোমালোকৰ ইয়াতে চিলেক্ট কৰি বা লিখি দিবা। তাৰপিছত তোমালোকৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ, মানে তোমালোকৰ যিটো চিৰিয়েল নম্বৰ আছে সেই চিৰিয়েল নম্বৰটো দিবা। তাৰপিছত তোমালোকৰ গাৰ্জেনৰ নাম, মানে তোমালোকৰ চিৰিয়েল ৱাইজ তোমালোকে ইয়াতে বহাই আহিবা। তোমালোকৰ দেউতাকৰ নাম, তোমাৰ মাকৰ নাম, নাইবা তোমালোকৰ যদি 1965 হয় তেতিয়াহ'লে তোমালোকৰ আটাকৰ নাম থাকিব। তাৰপিছত তোমালোকৰ খুৰাৰ নাম থাকিব, তোমালোকৰ দেউতাকৰ নাম থাকিব, সেইবিলাক চিৰিয়েল বাই চিৰিয়েল তোমালোকে ভোটাৰ লিষ্টখন চাই তোমালোকে বহাই আহিবা। তাৰপিছত তোমালোকৰ গাৰ্জেনৰ দেউতাকৰ নাম কি বা তোমালোকৰ মাকৰ নাম কি, জেণ্ডাৰটো চিলেক্ট কৰিবা। তাৰপিছত বয়স কিমান। তাৰপিছত তোমালোকৰ ইয়াতে এটা কথা কৈ থৈ যাওঁ, তোমালোকৰ কিন্তু ইয়াতে এটা ঘৰ আছে। যদি তোমালোকৰ আৰু বহুত লাগে, মানে তোমালোকৰ পৰিয়ালত যদি আৰু 10-20 জন বা 5-6 জন মানুহ আছে, তেতিয়াহ'লে তোমালোকে ইয়াতে ওৱান ৰ বুলি আছে, ইয়াতে তোমালোকে ক্লিক কৰি থাকিবা। ইয়াতে ক্লিক কৰি থাকিলে তোমালোকে পাই যাই থাকিবা, আৰু তোমালোকে ইয়াতে বহাই যাবা। ইয়াতে চিৰিয়েল নাম্বাৰ, ইয়াতে তোমালোকৰ ভোটাৰৰ নাম, তাৰপিছত তোমালোকৰ দেউতাকৰ নাম, তাৰপিছতে জেণ্ডাৰ চিলেক্ট কৰিবা, তাৰপিছত এইটো বয়স চিলেক্ট কৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, যিটো ভোটাৰ লিষ্টৰ তোমালোকৰ ফলিকপি ওলাব লাগে সেইটো তোমালোকৰ ইয়াতে আপলোড কৰি দিবা। তাৰপিছত তোমালোকৰ এটা ফৰ্ম আছে, সেই ফৰ্মটো তোমালোকে ইয়াতে ফিল আপ কৰি তোমালোকে আপলোড কৰি দিবা, আৰু তলতে এটা চহী কৰি দিবা। তোমালোকৰ যিটো ফৰ্ম হয় সেই ফৰ্মৰ লিংকটো মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে অতি সহজতে ডাউনলোড কৰি তাৰপিছত তোমালোকে ফিল আপ কৰি তোমালোকে ছাবমিট কৰি দিবা। আৰু যদি তোমালোকে ফিল আপ কৰিব নোৱাৰা তেতিয়াহ'লে মোক এড্ৰেছখিনি দি দিবা, নাইবা তোমালোকৰ ডিটেইলছখিনি দি দিবা, মই তোমালোকক এপ্লাই বা ফিল আপ কৰি দিম। তাৰপিছত তোমালোকৰ ইয়াতে কেইটা পেজ তুমি স্কেনিং কৰিছা, এই পেজ কেইটা তোমালোকৰ ইয়াতে বহাই দিব লাগিব। মানে তুমি যদি এটা পেজ স্কেনিং কৰা, 1 বাই 1 তোমালোকে বহাই দিবা। তাৰপিছত তোমালোকৰ কেপচাৰটো সুন্দৰ কৰি ইয়াতে বহাই লিবা, তাৰপিছত ছাবমিট মাৰি দিবা। ছাবমিট মাৰাৰ পিছত তোমালোকৰ যদি তুমি চিটিজেন হোৱা তেতিয়াহ'লে তোমালোকৰ 30 টকা ফিজ কাটিবলৈ আহিব। আৰু যদি তুমি CHC পৰা যদি তুমি আবেদন কৰা, মানে যদি তুমি CHC পৰা লগ ইন কৰিছা বা CHC পৰা যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ 10 টকা ফিজ কাটিব। আৰু যদি তুমি চিটিজেন হোৱা, নাইবা তোমালোকে যদি ডাইৰেক্ট এই লিংকৰ পৰা যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ 30 টকা ফিজ কাটিব। বন্ধু বান্ধৱীসকল, তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্ন